নেলিৰ হত্যাকাণ্ডৰ প্ৰতিবেদন ৰাজহুৱা কৰিব বিচৰা মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আপৰ জিলা সভাপতিয়ে। আম আদমি পাৰ্টিৰ গোৱালপাৰা জিলা সভাপতি জিন্না আমিৰ হুছেইনে কয় যে বিগত ৪২টা বছৰে কৰিব নোৱাৰা কামটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিবলৈ আগবাঢ়ি অহাত ধন্যবাদ জ্ঞাপন কৰে। ১৯৮৩ চনৰ ১৮ মাৰ্চত নেলিত যি হত্যাকাণ্ড সংঘটিত হৈছিল সেয়া অসমৰ ইতিহাসত জিলিকি থাকিব। উক্ত হত্যাকাণ্ডৰ পিছত তিৱাৰী আয়োগ গঠন কৰা হৈছিল আৰু এই আয়োগে প্ৰতিবেদন দাখিল কৰাৰ ৪২ বছৰ পিছতো কোনো চৰকাৰে এই প্ৰতিবেদন ৰাজহুৱা নকৰিলে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ বিচৰাত মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে সভাপতিগৰাকীয়ে। বছৰে যি কাম কৰিবলৈ কোনো মুখ্যমন্ত্ৰী নাইবা কোনো চৰকাৰে সাহস পোৱা নাছিল, সেই কাম মাত্ৰ ৪.৫ বছৰীয়া কাৰ্যকালত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিবলৈ যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে তেখেতক চেলুট জনাইছোঁ। চেলুট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক চেলুট, আপোনাক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ১৯৮৩ চনত ১৮ মাৰ্চৰ দিনা দিনৰ ৮:৩০ বজাত এদল দুৰ্বৃত্তৰ দলে পূৰ্ব পৰিকল্পিতভাৱে অস্ত্ৰ শস্ত্ৰেৰে সুসজ্জিত হৈ নেলিৰ নিৰীহ জনতাৰ ওপৰত জঁপিয়াই পৰিছিল আৰু মাত্ৰ ৬ ঘণ্টাৰ ভিতৰত আক্ৰমণ কৰি ১৮১৯ গৰাকী ব্যক্তিক নিৰ্মমভাৱে হত্যা কৰিছিল। বেচৰকাৰীভাৱে ইয়াৰ সংখ্যা আছিল ৩,০০০তকৈ বহুত ওপৰত। যি সময়ত নেকি নেলিৰ পৰিৱেশ এনেকুৱা ধৰণৰ হৈছিল যে মানুহক কবৰ দিবলৈ ঠাই নোহোৱা হৈছিল,